10,000 বছৰ আগতে হোৱাংহো আৰু ইয়াংছিকিয়াং নদী অৱবাহিকাৰ পৰা এক জনগোষ্ঠী তিব্বতলৈ আহিছিল। তেওঁলোক আছিল কৃষিজীৱী। তেওঁলোকে সেই নদী অৱবাহিকাত মৃতকৰ বাবে কবৰ স্থাপন কৰিছিল। সেই কবৰ যেতিয়া খনন কৰিছিল, হাড়বোৰত নতুবা জগাত কোনো ক্ষতস্থান দেখা পোৱা নগৈছিল। ইয়াৰ পৰা পণ্ডিতসকলে অনুমান কৰে যে তেওঁলোক কোনো যুদ্ধ বিগ্ৰহ বা মাৰপিট এনেকুৱা ঘটনাত জড়িত নাছিল। তেওঁলোক আছিল সংগীত প্ৰেমী। সেই সংগীত আৰু কৃষি পদ্ধতিক তেওঁলোকে তিব্বতলৈ আনিছিল আৰু তিব্বতত 1000 বছৰ বাস কৰাৰ পিছত কোনো নদী সমভূমি আৰু কোনো পৰ্বত বিচাৰি তেওঁলোকে আগলৈ অগ্ৰসৰ হৈছিল। আৰু এয়াই হ'ল বড়ো ফেমিলি।